আজি আমাৰ চাৰিদুৱাৰ ৰাজচক্ৰৰ অন্তৰ্গত মৰিহুটি এৰিয়াত আমাৰ অতি মৰমৰ শ্ৰদ্ধাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ জন্ম দিৱস উপলক্ষে এটা প্ৰতিমূৰ্তি স্থাপন কৰা হ'ল। তাত ৰাইজে উচ্ছ্বাস উল্লাহ মালহৰৰ মাজতে উত্তম প্ৰতিমূৰ্তিটো স্থাপন কৰিলে। তাত মই অংশগ্ৰহণ কৰিলোঁ আৰু সকলোৰে যিটো আনন্দ মৰম সেইটো দেখি ভাল লাগিছে আৰু তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক আৰু আমাৰ মাজত সদায় জীয়াই থাকক এই কামনা কৰিলোঁ। অতিকে গৌৰৱৰ দিন, যিহেতু আমাৰ মাজত অসমৰ লগতে দেশবাসীৰ যি প্ৰাণৰ শিল্পী জুবিন দা আমাৰ মাজত আজি কায়িকভাৱে নাই। তথাপি আমি তেখেতক স্মৰণ কৰি তেখেতৰ আজি জন্মদিনৰ দিনাখনেই আমি এটা সংকল্প লৈছিলোঁ। এই মৰিখুটি বাকুলা সদৌ ৰাইজে সকলো সহযোগত আমি যি দুই এক পইচা দান বৰঙণি যি পাৰোঁ ইয়াত আমি বৰঙণি আগবঢ়াই এটি জুবিনদাৰ প্ৰতিমূৰ্তি স্থাপন কৰিম। সেই সংকল্পটো আমি মৃত্যুৰ দুদিনৰ পাছত আমি ইয়াত এটা শোভাযাত্ৰা কৰিছিলোঁ। শোভাযাত্ৰাত যথেষ্ট মানুহে আমাক সহযোগিতা আগবঢ়াইছে। সেইদিনাখনে আমি এটা সংকল্প লৈছিলোঁ যে আমি এই জুবিন দা আমাৰ মাজত সদায় জীয়াই থাকক আৰু সদায় জীয়াই ৰাখিম। তেখেতৰ আদৰ্শলৈ আমি সদায় অনুপ্ৰাণিত হৈ থাকিম। সেই সংকল্পৰে আমি প্ৰচেষ্টাটো আমি লৈছিলোঁ। গতিকে আজি সফল হৈছোঁ, তাৰ কাৰণে আমি অতিকে আনন্দিত। আমাৰ এই অঞ্চলৰ সমূহ ৰাইজে সহযোগিতা কৰিছে, তাৰ বাবে ধন্যবাদ। আৰু জুবিন দাৰ যি আদৰ্শ, যি নীতি, তেখেতে কৈছিলে যে আমি জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে একগোট, আমি একতা হৈ আমি চলিব লাগিব।